গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? যে ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখন কোনে লিখিছিল, যে এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেণ্টত জনাব। আৰু লগতে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে লিখিছিল সেইটো কমেণ্ট কৰি জনাব। এতিয়া আছো 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কোন বছৰত দেহাৱসান ঘটে? যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কিমান চনত মৃত্যু হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1969, যে 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয়। এতিয়া আছো 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে লাই হাৰৱা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? যে লাই হাৰৱা কোন ৰাজ্যত পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মণিপুৰ, যে মণিপুৰত লাই হাৰৱা নৃত্যটি পালন কৰা হয়। এতিয়া আছো 4 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ ৰাজধানী দিছপুৰত কোন চনত স্থাপন কৰা হৈছিল? যে অসমৰ ৰাজধানী দিছপুৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1973 চনত, যে 1973 চনত অসমৰ ৰাজধানী দিছপুৰ স্থাপন কৰা হৈছিল। এতিয়া আছো 5 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়ে? যে কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি প্ৰধানমন্ত্ৰী, যে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে। এতিয়া আছো 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল? যে সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জৱাহৰলাল নেহৰু, যে সংবিধানৰ প্ৰস্তাৱনা জৱাহৰলাল নেহৰুৱে প্ৰস্তুত কৰিছিল। এতিয়া আছো 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে বিদ্ৰোহী কবি বুলি কোনজন সাহিত্যিকক জনা যায়? যে কোনজন সাহিত্যিকক বিদ্ৰোহী কবি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি প্ৰসন্নলাল চৌধুৰী, যে প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি জনা যায়। এতিয়া আছো 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে সুগন্ধি পখিলাৰ কবি বুলি কোনজন কবিক কোৱা হয়? যে সুগন্ধি পখিলাৰ কবি বুলি কোনজন কবিক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হীৰেণ ভট্টাচাৰ্য, যে হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয়। এতিয়া আছো 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনবিধত ভিটামিন এ পোৱা যায়? যে তলত দিয়া কোনটোত ভিটামিন এ পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গাজৰ, যে গাজৰত এ ভিটামিন পোৱা যায়। এতিয়া আছো 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ আছে? যে অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি যোৰহাট, যে যোৰহাটত বন গৱেষণা কেন্দ্ৰ আছে। এতিয়া আছো 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে লৰ্ড কাৰ্জনে কিমান চনত কাজিৰঙাক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল? যে কিমান চনত কাজিৰঙাক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1904 চনত, যে 1904 চনত কাজিৰঙাক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল। এতিয়া আছো 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে মিৰ্জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি? যে মিৰ্জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি চিহাবুদ্দিন তালিচ, যে মিৰ্জুমলাৰ লগত অহা ইতিহাসবিদজন হ'ল চিহাবুদ্দিন তালিচ। এতিয়া আছো 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয়? যে কোনদিনা অসম দিৱস পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 2 ডিচেম্বৰ,
যে 2 ডিসেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে কৌৰৱ ৰাজকুমাৰ দুৰ্যোধনৰ লগত বিয়া দিয়া ভগদত্তৰ কন্যাৰ নাম কি? যে কৌৰৱ ৰাজকুমাৰ দুৰ্যোধনৰ লগত বিয়া দিয়া ভগদত্তৰ কন্যাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ভানুমতী। এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে 2024 বৰ্ষৰ ইউক্ৰেইন শান্তি সন্মিলন কোনখন দেশত আয়োজিত হ'ব? যে 2024 বৰ্ষৰ ইউক্ৰেইন শান্তি সন্মিলন কোনখন দেশত আয়োজিত হ'ব? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ছুইজাৰলেণ্ড। যে 2024 বৰ্ষৰ ইউক্ৰেইন শান্তি সন্মিলন ছুইজাৰলেণ্ডত অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত চড়ক উৎসৱ উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ। যে অৰুণাচল প্ৰদেশত চড়ক উৎসৱ উদযাপন কৰা হয়। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? যে অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জোনাকী। যে জোনাকী অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনী। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে অন্তৰীপ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? যে অন্তৰীপ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত সুধিছে আপোন সুৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? যে আপোন সুৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি যতীন্দ্ৰনাথ দুৱৰা। যে আপোন সুৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ হ'ল যতীন্দ্ৰনাথ দুৱৰা। এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা প্ৰথম অসমীয়া ছবি কোনখন? যে অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা প্ৰথম অসমীয়া ছবি কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি এৰাবাটৰ সুৰ। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে দিল্লী উচ্চ ন্যায়ালয় কোন চনত স্থাপন কৰা হৈছিল? যে দিল্লী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1966 চনত। যে 1966 চনত দিল্লী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে মধ্যপ্ৰদেশৰ ৰাজধানী কি? যে মধ্যপ্ৰদেশৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ভোপাল। যে মধ্যপ্ৰদেশৰ ৰাজধানী হ'ল ভোপাল। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে গোৱাৰ ৰাজধানী কি? যে গোৱাৰ ৰাজধানী কি? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সম্ৰাট অশোক কি সাম্ৰাজ্যৰ বিখ্যাত ৰজা আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মৌৰ্য সাম্ৰাজ্য। যে সম্ৰাট অশোক মৌৰ্য সাম্ৰাজ্যৰ বিখ্যাত ৰজা আছিল। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়? যে কিমান চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1974 চনত। যে 1974 চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়। এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা হৈছিল? যে কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1897 চনত। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম? যে অসমৰ কোনটো অংশত বৰষুণ অতি কম হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি লামডিং। লামডিঙত বৰষুণৰ পৰিমাণ অতি কম।